बाक्सानि बखुवामारियाव दुंहाव थासारि पपुलार फ्रन्ट अफ इन्डियानि गायसंथाय सान फालिनायाव पुलिसनि हेंथा होनायाव बे थासारिया सोमजिदों। बे गायसनथाय साननि फिरफिला बिरहोनायाव पुलिसा हेंथा होदों। बेनि उनाव PFI नि मावथिफोरा पुलिस थानानि मोखाङाव आसाम पुलिस हाय हाय, आसाम पुलिस मुर्दाबाद, BJP सरकार हाय हाय, मुख्यमन्त्री हाय हाय बायदि स्लगानजों होंगो दोंगो थासारि सोमजिहोदों। मख'नो गोनांदि दिनै 17 फेब्रुवारि सानखौ रायजोनि दाब दाब जायगायाव फालिनाय बायदि बाक्सानि बखुवामारियावबो पपुलार फ्रन्ट अफ इन्डियानि दैदेननायाव 16थि गायसनथाय सान फालिनो थाखाय लाहार फाहार खालामनाय जादोंमोन। সকলোকে সংগ্ৰামী অভিনন্দন জ্ঞাপন কৰিছোঁ। আজি 17 ফেব্ৰুৱাৰী পপুলাৰ ফ্ৰণ্ট অফ ইণ্ডিয়াৰ প্ৰতিষ্ঠা দিৱস। তো এই প্ৰতিষ্ঠা দিৱস গোটেই ভাৰতবৰ্ষ জুৰি আজি আমাৰ উদযাপন হৈ আছে। তো আমিও বাক্সা জিলাৰ ভকুৱামাৰীত আমি আমাৰ এখন গণসমাৱেশৰ আয়োজন কৰিছিলোঁ আৰু আমি প্ৰশাসনৰ ওচৰত অনুমতি বিচাৰি এখন আবেদনো কৰিছিলোঁ। তো তেওঁলোকে আবেদনৰ নামত বহুখিনি নাটক ইতিমধ্যে আমাৰ লগত কৰিছে। তো যোৱাকালি সন্ধিয়াৰ পৰা তেওঁলোকে আমাক মানসিকভাৱে বৰ হাৰাশাস্তি কৰি আছিল টেলিফোনত। তো তেওঁলোকে আমাৰ প্ৰগ্ৰাম নহ'ব, কেঞ্চেল কৰিব লাগে, আমাৰ ৰাজহুৱা স্থানত নহ'ব, আমি নিজৰ ঘৰত আমি পতাকা উত্তোলন কৰিব লাগে। তো এনেকুৱাকৈ আমাক কৈ আছিল। তো আমি ৰাতিপুৱাই দেখিছোঁ যে আমাৰ প্ৰত্যেকজন সদস্যৰ ঘৰত, নেতাকৰ্মীৰ ঘৰত পুলিচ 3টা 4টাকৈ পুলিচ তেওঁলোকে প্ৰেৰণ কৰিছে যে আমাক আমাৰ ঘৰতো পতাকা উত্তোলন কৰিবলৈ দিয়া নাই, আমাৰ ফাউণ্ডেশ্যন ডে চেলিব্ৰেশ্যন তেওঁলোকে আমাক কৰিব দিয়া নাই। তো এতিয়া আমাৰ যি মুকলি সভা আছিল তাতেও তেওঁলোকে বাধা আৰোপ কৰিছে। তাতে আমাৰ গেট আৰু ফ্লেক্স, বেনাৰ, আমাৰ পতাকা তেওঁলোকে ইতিমধ্যে মানে লৈ গৈছে বলপূৰ্বকভাৱে। তো আমি এই কাৰ্যক আমি গৰিহণা দিছোঁ। তো একচুৱেলি আমাৰ এই পপুলাৰ ফ্ৰণ্ট অফ ইণ্ডিয়াৰ দিৱসৰ লগত সংগতি ৰাখি আমি এখন নেশ্যনেল ৱাইজ এক কেম্পেইন আমি কৰিছিলোঁ। সেয়া হ'ল ছেভ দ্য ৰিপাব্লিক, ছেভ দ্য ৰিপাব্লিক। ছেভ দ্য ৰিপাব্লিক আমি এই কাৰণে কৰিছিলোঁ যে BJP চৰকাৰ কেন্দ্ৰৰ শাসনত অহাৰ পিছৰে পৰা ভাৰতবৰ্ষৰ জনসাধাৰণৰ মানে ন্যায়, নিৰাপত্তা আৰু সম অধিকাৰ নাইকিয়া হৈ গৈছে। ভাৰতবৰ্ষৰ জনসাধাৰণৰ মানে হক কথা কোৱাৰ অধিকাৰ নাইকিয়া হৈ গৈছে। ভাৰতবৰ্ষৰ জনসাধাৰণৰ মানে অন্যায়ৰ বিৰুদ্ধে প্ৰতিবাদ কৰাৰ যি অধিকাৰ তাকো তেওঁলোকে মানে খৰ্ব কৰি আছে। আমি সেইকাৰণে এটা কেম্পেইন, আমি এটা প্ৰচাৰ অভিযান এটা আমি আৰম্ভ কৰিছিলোঁ। আমি সকলোৱে মিলি মানে ভাৰতবৰ্ষখন মানে ধৰ্ম নিৰপেক্ষ ৰাষ্ট্ৰ আমি আগবাঢ়ি লৈ যাব লাগে। ইয়াতে সকলো জাতি জনগোষ্ঠীৰ সম অধিকাৰ মানে থকা এখন ৰাষ্ট্ৰ। এই ৰাষ্ট্ৰত আমি সকলোৱে নিজৰ সমস্যাৰ কথা আমি ক'ব পৰা হ'ব লাগে। কিন্তু আমি যি দেখিছোঁ BJP চৰকাৰে তেওঁলোকৰ পুলিচ বাহিনীৰ দ্বাৰাই আমাক এয়া বাধা আৰোপ কৰি আছে। তো এয়া সম্পূৰ্ণভাৱে গৰিহণাৰ যোগ্য। আৰু আজি যি নাটক তেওঁলোকে আমাক কৰিছে পাৰ্মিশ্যনৰ নামত, এয়া লজ্জাজনক আৰু দুঃখজনক। আমি তেওঁলোকক মানে আজি এই পবিত্ৰ দিনত তেওঁলোকক আমি ধিক্কাৰ জনাইছোঁ। তেওঁলোকক আমি গো বেক শ্লোগান ইতিমধ্যে আমি দিছোঁ। তো আমি তেওঁলোকক সকীয়াই দিব বিচাৰিছোঁ যে আপোনালোকে যিমানে মানে চেষ্টা নকৰক কিয়, পপুলাৰ ফ্ৰণ্ট যি সংগঠন, যি উদ্দেশ্য লৈ এই ভাৰতবৰ্ষৰ ভূমিত মানে জন্ম হৈছে, আমাৰ যি লক্ষ্য আৰু উদ্দেশ্য, আমি একদিন নহয় একদিন আমি মানে আমাৰ সফল হ'ব। আমি দুৰ্নীতিৰ বিৰুদ্ধে আমি মানে প্ৰতিবাদ আমি কৰিমেই। আমি ফেচিষ্টৰ বিৰুদ্ধে আমি আন্দোলন কৰিম। আমি ফেচিষ্ট RSS আৰু BJPৰ বিৰুদ্ধে আমাৰ যি সংগ্ৰাম এই আমি অব্যাহত ৰাখিম। তো আমি যি দেখিছোঁ BJP এতিয়া নিজৰ পাৱাৰ থকাৰ কাৰণে তেওঁলোকে মানে যি টি কৰিব খুজি আছে। তো এটা কথা জনা দৰকাৰ, তেওঁলোকে সূৰ্য যেতিয়া উদয় হ'ব তেতিয়া আন্ধাৰ নাথাকে, আন্ধাৰ আঁতৰি যাব। হিটলাৰ যিমান মানে অত্যাচাৰী আছিল আমি সকলোৱে জানো তেওঁৰ কেনেকৈ পতন হৈছিল। তো ঠিক BJP চৰকাৰ যিমান মানে অত্যাচাৰ কৰি আছে জনসাধাৰণক, এদিনাখন তেওঁলোকৰো পতন হ'ব, এয়া সকলোৱে জানে। আৰু এই চিৰ সত্য কথা। गोजोनथाव खौरां। आसामाव थानाय बयनिख्रुइबो साबसिन सोलोंथाइ होग्रा मिरुफोरनि गेजेराव टेक बुस्टाराबो गंसे। क'क्राझार जिल्लानि सिङाव थानाय CST फिसारि मावख'नि साखाथियाव थानाय खारगावआव बे टेक बुस्टारा दङ। बेयाव बयनिख्रुइबो मोजांसिन सोलोंथाइ आरो नेम सोलिनाय गोग्गो थाखो खथानि सुबिदा दङ।
सारा भारतनि गेजेराव सायख'जानाय बायदि सोलोंथाइजों सोमोन्दो थानाय फोरोंगिरिफोर दङ। टेक बुस्टाराव प्रफेशनेल जार्नालिस्ट आरो टेकनिकेल कर्सफोरखौ होनाय जायो। 24 घन्टा रैखाथिनि थाखाय मोजां सुबिदा आरो टेक बुस्टारा नोंथांमोनखौ सौहैहोगोन नोंथांनि थांखिसिम। टेक बुस्टारा नोंथांनि सिमांखौ जाफुंसारनांगौनि थाखाय गांल' नङा, साहस आरो गोहोबो होगोन। सोलोंथाइ लाखांनायनि उनाव 100% प्लेसमेन्टनि खाबु दङ। सोलोंनो गोसो गुदुं बिथांमोना 9395695095 जानबुं नाम्बाराव जगाजग खालामनो हागोन।